দিনবোৰ যে একদম নাযায় নোপোৱা হ'ল দেই। বৰ আমনি লগা হ'ল। ঘৰত সোমাই থাকিলেও ক'ৰবালৈ ওলাই যাওঁ লাগে, আকৌ ক'ৰবালৈ ওলাই গ'লে আকৌ ঘৰলৈ যাওঁ লাগে। কিনো কৰোঁ কিবাখনহে লাগিছেগৈ দেই। সঁচাকৈ দেই, মোৰো তেনেকুৱা লাগে। ঘৰত থাকিলেও মন নবহে, আকৌ বাহিৰত থাকিলেও ঘৰলৈ যাওঁ লাগে। তহঁতৰ যে যিটো কণ্ডিশ্যন হৈছে সেইটো এটা বেমাৰহে, তহঁতি জাননে নাই? সঁচাকৈ কৈছনে তই? কি বেমাৰনো? বেমাৰটোৰ নাম কি আৰু এইটো বেমাৰ কেলে হয়? এই বেমাৰটোৰ নাম হৈছে বেকাৰচিছ এলেহুৱা ফবিয়া। কি কলি? কি চিছ? কি ফবিয়া? বেকাৰচিছ এলেহুৱা ফবিয়া মানে যেতিয়া মানুহৰ কাম নাইকিয়া হয় তেতিয়া সি বেকাৰ হৈ যায়, আৰু সি বেকাৰ হৈ যোৱাৰ লগে লগে সি কাম নকৰি সি এলেহুৱা হৈ যায়, আৰু এলেহুৱা হৈ যোৱাৰ লগে লগে এই বেমাৰটো হয়, বেকাৰচিছ এলেহুৱা ফবিয়া। আৰু তহঁত দুটাৰো এইটো বেমাৰেই হৈছে। তহঁতৰ কাম নাই যে তহঁতি এতিয়া বেকাৰ, তহঁত দুটাটো মস্ত এলেহুৱা, সেইটো কাৰণে এইটোৱে বেমাৰ হৈছে বেকাৰচিছ এলেহুৱা ফবিয়া। তই কাক বেকাৰ বুলি ক'বলৈ আহিছ? কাক এলেহুৱা বুলি ক'বলৈ আহিছ? তোতকে আমি বেছিকে কাম কৰোঁ। আমাক এলেহুৱা ক'বলৈ আহিছে, নিজে বাকি দে ইয়াক মাৰ। হ'ব মহাপুৰুষ দুজনা, মোক মাফ কৰি দিয়া। মই আপোনালোকক ধেমালিহে কৈছিলোঁ কিবা। মোৰ ডিঙিটো এৰি দে, মই উশাহ পোৱা নাই, মোক মাফ কৰি দে। বাচি গলি। তই ক্ষমা খোজাৰ কাৰণেহে বাচি গলি, নহ'লে আজি তোৰ নেলু চেপি কি কৰিলোহেঁতেন ঠিক নাই। হ'ব বাৰু দে, নকওঁ আজি পৰা তহঁতক একো নকওঁ। পিছে এটা কথা নহয়, আজি গোটেই দিনটো এনেকৈ বহিয়ে কটাবি নেকি এই থানখনত? গোটেই দিনটো বহিয়ে থাকিবি নেকি? কিবা এটা কৰিব লাগিছে নহয়, একো নকওঁ নেকি? শুন আকৌ, আমি এতিয়া এনেই থকাত কি কিবা এটা খেলকে খেলিব পাৰোঁচোন। খেলকে খেলোৱা। কি খেলডাল খেলিবিনো? তিনিটা মানুহে খেলা খেল নাই, আৰু মোৰ যে সদায় খেলা খেলকেইটা খেলিবলৈ মন নাই দেই। নতুন কিবা এটাহে খেলিবলৈ মন গৈছে। মোৰ দিমাগত কিন্তু নতুন খেল এটা সোমাই আছে দেই, যিটো খেল আমাৰ তিনিটা কোনেও খেলিয়েই পোৱা নাই আজিলৈকে। তহঁতি খেলিবি নেকি ক? আবে খেলটোৰ নাম কি সেইটো ক আগে, তেতিয়াহে গম পাম খেলিছো নে নাই। খেলটো হ'ল টোপনি যোৱা প্ৰতিযোগিতা। টোপনি যোৱা প্ৰতিযোগিতা? এইটো আকৌ কি খেল? এনেকুৱা মাইকীয়ে খেলা ফকতীয়া খেলবোৰ তোৰ দিমাগতে সোমাই আছে, মই জানো নহয়। বাবা, এই খেলটো খেলা ইমান ইজি নহয়। চবেই ইমান দেৰিলৈকে শুই থাকিব নোৱাৰে। এই খেলটো খেলিবলৈ দম লাগিব, দম। মতা হ'ব লাগিব, মতা। হ'ব দে, খেলিম, দেখা যাব কোন জিকে। পিছে খেলটো কেনেকৈ খেলা হ'ব বুজাই দেচোন। আমি গোটেই তিনিটা ইয়াতে শুম, কোনেও কিন্তু চকু মেলিব নোৱাৰিব, আৰু কোনোবাই মাতিলেও মুখে মাতিব নোৱাৰিব, আৰু যিয়ে আটাইতকৈ বেছি দেৰিলৈকে তেনেকৈ শুই থাকিব পাৰিব সেইজনেই বিজয়ী হ'ব। আৰু সেই বিজয়ীজনক আমাৰ তিনিজনে দুজনে মিলি পিনি 40 টকা এটা দিব লাগিব। সেইটোৱে হ'ব বিজয়ীজনৰ পুৰস্কাৰ। কেনে লাগিল খেলটো? বেয়া নহয় বাৰু খেলটো, খেলিব পাৰি। খেল নে কি কোনো? খেলোৱা, এনেই থকাত কি এইটোকে খেলি থাকোঁ। অ'কে, খেল কিন্তু ষ্টাৰ্ট হ'ব এতিয়া দেই। 1 2 3 গো, খেল শুৰু। এই জহনী মৰাকেইটা কোনো শুবলৈ বাৰু জেগা নেপালে নেকি? এনেকেই ধূলিয়ে বালিয়ে মাটিতেই পৰি আছে। ঐ ল'ৰাকেইটা, উঠ, ক'ত পৰি আছ? উঠ। এটাইও নুশুনেচোন। ইহঁতি বাৰু মদ ভাং খাই পৰি আছে নেকি ইয়াত? ল'ৰাকেইটা, তহঁতি মাৰ গাখীৰ খাবলৈকে এয়া নাই চাগে, ভাং খাবলৈ ললিয়েই। তহঁতক ইমান সৰুতে ভাং খাবলৈ কোনে শিকালে? কোনে শিকালে? আৰু যদি খাব নোৱাৰ খাওঁ কেলে য'তে ত'তে পৰি থাকিবলৈ? ৰাম, মোৰ কথাচোন এইকেইটাই নুশুনেই। ঘোৰ কলিযুগ, কলিযুগৰ এই অসুৰবোৰৰ লগত মই সময় নষ্ট কৰি লাভ নাই। যাওঁহে দেই, ইয়াৰ পৰা যোৱাগেই ভাল। ল'ৰাকেইটা, চাবি দেই,
পকয়ে ময়ে জোখ সোমাব কিন্তু নিচা ফাটিলে সোনকালে ঘৰলৈ যাবিগে এই বুঢ়া কথা নুশুনিলে কিন্তু তহঁতৰ বিপদ হ'ব দেই গজেন দাদা গুণ দাদা আৰু মলাই দাদা চোন মাটিত শুই আছে কি হ'ল আকৌ তুলি চাওঁ দেই ঐ মলাই দাদা ঐ মলাই দাদা ঐ উঠক ক'ত হৈছে এই মাটিখনত নুশুৱে নহয় উঠক জোক লাগিব ঐ গুণ দাদা ইমানকে টোপনি গ'লে কেনেকে হ'ব ঐ উঠক জোক লাগিব এতিয়া আপোনালোকৰ গাত গজেন দাদা আপোনালোকৰ কাৰোৱে মুখমান নাই যে কি হ'ল আপোনালোকৰ গজেন দাদা উঠক গজেন দাদা গজেন দাদাহঁতৰ আকৌ কি হ'ল কোনেও চকু নেমেলে দেখোন কোনেও মুখে নেমাতে দেখোন কোনোবাই বেহুচ হৈ যোৱা দৰৱ দি থৈ যোৱা নাইতো গজেন দাদাহঁতক তেতিয়াহ'লে কি হ'ব এতিয়া আজি যিয়েই নহওক মই উঠিবলৈ নাই মই জিকিবই লাগিব মই বাৰু গোটেই গাঁৱৰ মানুহক কথাটো জনাই দিয়াই ভাল হ'ব নেকি বাৰু ঠিকেই মই যাওঁ ঘৰৰ মানুহক কৈ দিওঁগে কথাটো আজি পৃথিৱী ধ্বংস হৈ গ'লেও মুঠতে এই মলাই বৰুৱা আজি টোপনিৰ পৰা সাৰ নাপায় মই জিকিবই লাগিব বোলো কোন আছে এইফালে আহক মোৰ দাদা তিনিটা বেহুচ হৈ পৰি আছে আহকচোন আহক মোক সহায় কৰক আজি স্বয়ং ভগৱান আকাশৰ পৰা নামি আহিলেও মোক এই টোপনি প্ৰতিযোগিতাত হৰুৱাব নোৱাৰে মই জিকিবই লাগিব মই জিকিমেই ঐ বমা এইপিনে ওলাই আহক বমা বমা আমাৰ পেলু মাইনাটোচোন কি হ'ল ইমান অধাটো খাই আহিছা যে কি হ'ল বমা গজেন দাদা গুণ দাদা আৰু মলাই দাদা ৰাস্তাৰ চাইডতে পৰি আছে বেহুচ হৈ মই ইমানকে মাতিলো ইমানকে জোকাৰিলো কোনো চকু নেমেলিলে কোনে মুখেও নেমাতিলে মই সেইকাৰণে আপোনাৰ ওচৰলৈ দৌৰি আহিলো আপোনাৰ কথাটো কওঁ বুলি ক'ত পৰি আছে সিহঁতি পেলু মাইনা মোক তালৈ লৈ বলাচোন তুমি লৈ বলা বমা আহক মোৰ পিছে আহক পেলু তুমি সিহঁতক চিঞৰি মাতিছিলা নাই আৰু যদি উঠা নাছিলে তুমি গাটো অলপ জোকাৰি দিব লাগিছিলে সিহঁতৰ বমা সেইবোৰ কৰিবলৈ বাকী নাই মই সিহঁতক ইমান চিঞৰিলো মলাই দাদা গুণ দাদা গজেন দাদা চিঞৰি মই একদম গাটো জোকাই দিছো নুঠে এটাও নুঠিলে তেতিয়াহ'লে সিহঁতকেইটা হৈছে কি বমা গজেন দাদাহঁতক কোনোবাই বেহুচ হৈ যোৱা দৰৱ খুৱাই দিয়া নাইতো হ'ব পাৰে দেই পেলু মাইনা মই বাৰু ফোন কৰি এম্বুলেঞ্চ এখন মাতিয়ে দিওঁ নেকি এতিয়াই বমা মাতি দিয়ক এম্বুলেঞ্চখন এতিয়াই মাতি দিয়ক দেখিলে বমা মই কৈছিলো নহয় এইকেইটা কেনেকে পৰি আছে মাতিলেও একো মাত মতা নাই মলাই কি হৈছে তোমালোকৰ গুণ বাবা তহঁতৰ কি হৈছে কি হ'ল মুখে মতা নাই কেলে তহঁতি বাবা উঠ বমা আপুনি এম্বুলেঞ্চখনলৈ ফোন কৰে এম্বুলেঞ্চখনে কি ক'লে আহিছে নে কি মোকতো গৈ আছো বুলি ক'লে 5 মিনিটতে পামগে বুলি ক'লে আহিছে পালেহি এওঁলোক তিনিজনৰ কি হৈছে ছাৰ মই স্কুলৰ পৰা আহোঁতে গজেন দাদা গুণ দাদা আৰু মলাই দাদা ৰাস্তাতে পৰি থকা দেখিলো আৰু ইমানকে মাতিলো ইমানকে জোকাৰিলো কিন্তু নুঠিলে এতিয়ালৈকে উঠাই নাই ইহঁতি কি হৈছে চাওকচোন আপুনি চাওক হয় নেকি এওঁলোকে ভুলতে টোপনি যোৱা দৰৱ চব খাই দিয়া নাইতো নেজানো নহয় ছাৰ মইতো অথনিৰ পৰা এওঁলোকক এনেকে পৰি থকাই দেখিছো তেতিয়াহ'লে প্ৰথমতে এওঁলোকক বেজী এটাকে দি টেষ্টটো কৰি চাওঁ বেজী দিব এতিয়া দেখোন মই বেজী ল'ব নোৱাৰো দেই বেজিলে ভয় লাগে মোৰ মই বাৰু উঠিয়ে দিওঁ নেকি ছাৰ আপুনি বেজীটো দিয়াৰ পিছতো যদি ইহঁত তিনিটা নুঠে তেতিয়া কি হ'ব তেতিয়া আৰু উপায় নাই তিনিওজনকে শ্বক ৰুমলৈ নি কাৰেণ্টৰ শ্বক দিবগৈ লাগিব আজি শেষ বেজীটোলৈকে বাৰু সহ্য কৰিব পাৰিলোহেঁতেন কিন্তু কাৰেণ্টৰ শ্বকটো কেনেকৈ সহ্য কৰিম নাই নোৱাৰি দেই 40 টকাৰ লগতে বেজী খোজ খাবলৈও নাই আৰু কাৰেণ্টৰ শ্বক খাবলৈও নাই কৃষ্ণ উঠি দিয়া ভাল জবৰজং তুমি এওঁলোকৰ কাৰণে ইনজেকশ্যন ৰেডি কৰা আৰু ইনজেকশ্যন দিয়াৰ পিছতো যদি একো ৰিজাল্ট নোপোৱা তেন্তে তুমি এওঁলোকক শ্বক ৰুমলৈ লৈ যাবা দেই গজেন দাদাহঁতৰ গাত কাৰেণ্ট লগাব এতিয়া
উঠি দিয়াহে কথা দেই, নহ'লে ইহঁতি কাৰেণ্টৰ শ্বৰ্ট দি মোৰ কি অৱস্থা কৰিব ঠিক নাই। নহ'লে উঠি দিওঁ দেই, এইবোৰ বেজি ল'বলৈও নাই, কাৰেণ্টৰ শ্বৰ্ট খাবলৈ নাই, হাৰিলেও হাৰিম, বাপেকে উঠিয়ে দিওঁ। জবৰজন, তুমি কি কৰি আছা? সোনকালে এওঁলোকক বেজি দিয়া। ঐ নালাগে, আমাক বেজি নিদিব, আমি হাৰ পাব লাগে, আমি ঠিক হৈ গ'লো। ঐ ছাৰ, আমাক বেজি নিদিব, আমাক বেজিও দিব নালাগে, আমাক কাৰেণ্টৰ শ্বৰ্টো দিব নালাগে, ছাৰ আমি ঠিক হৈ গ'লো। আমি খেলহে খেলি আছিলোঁ এইটো। আমি এইটো খেলহে খেলি আছিলোঁ। যিয়ে বেছি দেৰিলৈকে টোপনি ভেকচন ধৰিব পাৰে সিয়ে জিকিব, আৰু জিকাজনে 40 টকা পাব। ঐ মলাই, উঠ তই জিকিলি বাৰু দে, তই 40 টকা পালি, উঠ ইমান দেৰি টোপনি ভেকচন নধৰিলে হ'ব। মই জিকিলো, টোপনি যোৱা প্ৰতিযোগিতাত মলাই জিকিলে, মই জিকিলো, তহঁতি হাৰিলি। হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছা, আমাৰ ভিডিঅ'বোৰ নতুনকৈ চাইছা, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু পাহৰি নাযাবা দেই। পাহৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে দিয়া, ছাবস্ক্ৰাইব কৰি দিয়া।